সফাইটো মানুহৰ আত্মাৰ পৰা আহিব লাগিব যেতিয়ালৈকে আত্মা সফা নহয় মোৰ দেহ মই যিমানেই হাৰো সফা নহয় স্বচ্ছতাৰ ওপৰত মাথো চৰকাৰ প্ৰশাসন তথা সংগঠনসমূহে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিলে নহ'ব সজাগ হ'ব লাগিব আপুনি মই আৰু মানৱ জাতি তাকে যেন একক অভিনয়েৰে সমাজলৈ বাৰ্তা দিলে লেখিকা তথা সমাজসেৱিকা জিনুমণি বৰুৱাই লগতে লেখিকা জিনুমণি বৰুৱাই সমাজলৈ বাৰ্তা দিলে বজাৰ সমাৰৰ বাবে প্লাষ্টিকৰ পলিথিনৰ পৰিৱৰ্তে আপুনি ব্যৱহাৰ কৰক কাপোৰ তথা কাগজৰ মোনাহে এই কাগজৰ বেগটো আমি কিয় পুৰি পেলাব পাৰোঁ কিয়নো প্লাষ্টিকৰ ব্যৱহাৰে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰাৰ উপৰিও সৃষ্টি কৰিব পাৰে মাৰাত্মক ৰোগৰ তাৰোপৰি বৰ্তমান সময়ত গছৰ প্ৰয়োজনীয়তা নাৰী সবলীকৰণৰ উপৰিও কেইবাটা সমাজলৈ বাৰ্তা এৰি দিলে লেখিকা জিনুমণি বৰুৱাই আমি ল'ৰা ছোৱালীবোৰকো শিকাব লাগিব পঢ়িবৰ সময়ত ছাৰে কোৱা নিচিনা মেডিটেশ্যন কৰা আৰু নিজৰ শৰীৰ চিন্তা কৰা আমি যদি যিকোনো কামতে সদায় বেছি দেখাবলৈ যাওঁ সমাজৰ আমি হাঁহি আঁতৰ পাত্ৰ হওঁ আমি সমাজৰ কাম কৰিব নোৱাৰিম ইট ইজ অলৱেজ থিংকিং দ্যাট উই ডু আৱাৰ জবছ ইন আৱাৰ বাউণ্ডাৰী ইট ইজ ফৰ then I do something for our society and to our next generation. Thank you to all. I am Mrs. Jinumoni Barua. Thank you, madam. Internal officer. Thank you very much, madam. যাদু দি থাকোঁতে বাপুৰামে ক'লে আজি বোলে কিবা তোমালোকে সজাগত নে কি এইবিলাক বোলে সভা পাতিছা সভা এইবোৰ বোলে মিটিং বুলিও কয় মই নাজানো নহয় মই ঘৰলৈ গ'লো সভা হ'লে আহিম বুলি সভা দৌৰাই দৌৰি বেলেগ এযোৰ কাপোৰ পিন্ধি আহিলোঁ আইডেণ্টি কাৰ্ডটো লগাই আহিছোঁ মোৰ নাম অনু বড়ো এখন আমাক সরকারে কার্ডখন দিছে এই কার্ডখন নিদিলে আমি আমার জীবন নির্বাহ এই ঝাড়ু সাফাই আপোনালোকক বোলে রাস্তা পদূলি সফা লাগে কিন্তু এই আমার অনু নিচিনা মানুহবিলাকে আপোনালোকক সাফাই কৰে আৰু আপোনালোকৰ নিচিনা ভদ্ৰ পুৰুষবিলাকে মহিলাবিলাকে ঘৰৰ পৰা নিয়া জাবৰখিনি কেনেকে পেলাই দিয়ে জানে পলিথিন বেগটোত ভৰাই পেলাই আপোনাৰ ঘৰৰ আগেদি যোৱা নলা চৰকাৰী নলাটোত দিলে বাপেকে পেলাই তাৰ পাছত কি হৈ গ'ল নলাটো যেতিয়া বৰষুণ দিব বোলে আমাৰ মামা চৰকাৰে কয় স্মাৰ্ট চিটি আৰু নলাটো পানীটো বন্ধ হৈ গ'ল নলাটি পানী যাব নোৱাৰে এতিয়া কৰিব কি আজি অলপ দিনৰ আগতে এটি শিশু পানী বৰষুণত নলাত পৰি এই ক'ৰবাত ৰাজগড় ৰোডত ল'ৰাটো মৃতদেহ পালে মাতৃৰ বুকু উদা হৈ গ'ল কোনোবা বুজিব পাৰিবনে আপোনালোকৰ নিচিনা ভদ্ৰ পুৰুষ মহিলাবিলাকে এই পলিথিনটো দি দিয়ে এই পলিথিন বনোৱা কিবা যে এই আছে মেচিনবিলাক কিয় আমি সেই মেচিনৰ মানুহবিলাকক ঠেলি দিব নোৱাৰোঁ কেলে পলিথিন আমি বৰ্জন কৰিব নোৱাৰোঁ কিয় আমি প্ৰতিজ্ঞা নলওঁ কিয় আজি কিবা সভা এখন পাতিছে কাইলৈ আপুনিয়ে দেখিব আপোনাৰ মহিলাজনীয়ে নলাতে জাবৰ পেলালে আমি কিয় এনেকুৱা কাগজৰ বেগ এটা ব্যৱহাৰ কৰি এই কাগজৰ বেগটোত আমি কিয় পুৰি পেলাব পাৰোঁ এইটো পুৰিবও নোৱাৰে এইটো আৱৰ্জনাত আপোনাৰ বন্ধ হৈ যায় আৰু মই থোড়া হিন্দী জানো আচ্ছা আপোনাকে
এনেকৈ বেগ বনাই আপুনি মানুহবিলাকক দিব তেতিয়াহে আপোনালোকৰ এই সভাটো কাম আহিব নহ'লে কাইলৈ গৈ আপুনি দৰমহাটো ল'ব ময়ো ঝাৰু দি দৰমহাটো লৈ গপচ হৈ থাকিম নাপায় এই পাপ কৰ্ম কৰিবৰ কাৰণে আৰু মহিলাসকলক কিয় ঘৰত পুৰণা পৰ্দা আছে ন পৰ্দা কাপোৰেৰে কিয় আমি এটা এটা বেগ চিলাই ল'ব নোৱাৰোঁ হে আমি মোবাইল পাই ৰীলত বনাই কথা পাতি থাকোঁ কিন্তু বেগ এটা চিলাব নোৱাৰোঁ এই আগত বহা মেডামজনীকে এটা বগা বেগ দিছোঁ বজাৰত বেগ ল'বা আপোনাৰ সফাইটো মানুহৰ আত্মাৰ পৰা আহিব লাগিব যেতিয়ালৈকে আত্মা সফা নহয় মোৰ দেশ মই যিমানেই হাৰোঁ সফা নহয় গীতা ভাগৱত পঢ়িবা সফাটোৰ কথা কি কৈছে দ্বিতীয়তে আপোনালোকে চাওকচোন আমি যে ঝাৰু দি থাকোঁ দলং বনাইছেহে বনাইছে গছবোৰ কাটি পেলাইছে গছ কাটোতে আমাৰ কি কষ্ট হয় এই যে ঝাৰু দিলোঁ ঝাৰু দিয়াৰ পাছত 10 মিনিট গছৰ তলত বহিছিলোঁ পানী খাইছিলোঁ ঘৰৰ পৰা আনো টিফিন এটা কিন্তু সেই গছবিলাক কাটি দিছে কিয় আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ গছ কাটা বন্ধ কৰক আপোনালোকে আমি কৰিব নোৱাৰোঁ এটা মিটিং পাতি আপোনালোকে সামৰি থৈ দিলে মই আজি আপোনালোকলৈ আনিছোঁ এটা ছাৰ আহক মই আজি আপোনাক দিছোঁ আপুনি এইটো জানে দৰৱ পেচাবৰ কাৰণে খুব ভাল পাতে গজা পাত কয় মই আপোনাক দিছোঁ আপুনি এইটো ব্যৱহাৰ কৰিব ৰুব তাৰো আত্মা আছে এই আত্মাক কাটি দিলে আপোনাৰ পাপ লাগিব সদায় আপোনালোকে এটা এটা গছ পুলি ব্যৱহাৰ কৰিব পাৰে আজিকালি চব চাহাববিলাক বোলে ফালাটত থাকে ফালাটতো দুটা ৰুবাচোন মই তোমালোকক দিছোঁ কিমান ভাল লাগিব তুলসী পুলি ৰুবা তুলসীৰ আগ এটাৰে তুমি গৰম পানীত দি চাহ খোৱা তেতিয়া তোমাক কিমান অসুখ বিসুখ ভাল হ'ব আজিকালি আমি চব এইবিলাক এৰি দিছোঁ আপুনি আমি চব মহিলাবিলাকক মই বেলেগ এটা কৈ আছোঁ আকৌ মনত পৰিলে মই মহিলা যে এই যে কিবা চিন্থেটিক শাৰী লগাই আমি গেছত দালি ভাজি ভাত বনাওঁ আৰু কি হয় আমাৰ এইটোৰ লগত সেই গেছৰ সেইটো মিলি থাকে আৰু সেই গেছৰ সেইটো মিলাৰ কাৰণে যেতিয়া ইয়াতে জুইটো ধৰিব সেই নাৰীজনী কেতিয়াও নাবাচে সেইকাৰণে মই আপোনালোকক কৈছোঁ সদায় কটনৰ কাপোৰবোৰ ল'ব নহ'লে ওপৰত এখন গামোচা লৈ ৰান্ধিব তেতিয়া আপোনাৰ শৰীৰটো বাচি থাকিব আৰু এটা কথা এই আজিকালি ল'ৰাবোৰে মা আছে দেউতা আছে জন্ম দিছে পঢ়া শুনা কৰিব লাগে এইবিলাক এৰিব লাগে ইমান বোলে বুক ফেয়াৰ হৈছে তাৰ পৰা কিতাপ কিনি পেলাই পঢ়িব নাজানে হে বোলে মৰিলে গাছ খাই মৰিলে বোলে তাৰ পাছত ৰাতি এক্সিডেণ্ট হৈছিল কি হৈছিলে বোলে কিবা এই যে মদ বেচা দোকান আছে তাতে বোলে ল'ৰা ছোৱালীবোৰে ফূৰ্তি কৰিছিলে এই ফূৰ্তি কৰি আহোঁতে গাড়ীৰে মাৰিলে মৰিয়ে থাকিলে মাকে বাপেকে কিমান দুখ পালে আমি আমাৰ সন্তানবিলাকক কিয় বুজাব নোৱাৰোঁ এৰাই দিছোঁ কেলে চাবুক লগাই ধৰিম আমিতো আমাৰ মাহঁতে দিয়া চাবুক লগাই ধৰাই আজি আমি এই ঝাৰুৱালীয়ে বাই হয়তো খাইছোঁ আপোনালোকে হয়তো মোৰ কথাখিনি বেয়া পাইছে আৰু এটা কথা আজিকালি কি হয় বোলে এই টেবুলৰ তলত ড্ৰয়াৰটো খোলা থাকে মামাই কয় নাই বুলি কিন্তু আমি গম পাওঁ এইবিলাক এই পকেটত পইচা সোমোৱাই কেতিয়াও সেই কিবা পইচা খাই চাকৰি ল'ব নালাগে এইবিলাক কি হয় জানে
ভগৱন্তই এটা সময়ত পাপ দিব আৰু সেই পাপ কি হ'ব মৃত্যুৰ সময়ত দণ্ডনীয় হ'ব আৰু মই আৰু কি ক'ম সভালৈ মাতিলে চাহ তাহো নোখোৱালে ভাইটিকেইটাই বাপুৰামে মাতি আনি পেলাই এতিয়া চাগে খুৱাব মই এতিয়া আপোনালোকক কওঁ গছ নাকাটিব মন চাফা ৰাখিব এই খুফা খোৱা ল'ৰা ছোৱালীবিলাকক অলপ চকুৰে খং কৰিব আমাৰ নিচিনা ঝাৰু কৰা মাইবিলাকক সহায় কৰিব আমাৰো ল'ৰা ছোৱালী IAS অফিচাৰ হ'বৰ মন যায় আপোনালোকে সেই একতাটো ৰাখিব কি কৰে বাই ল'ৰা ছোৱালীও IAS অফিচাৰ হ'ব পৰা ক্ষমতা আছে থেংক ইউ I say one word lastly ভ্ৰষ্টাচাৰ দুৰ্নীতি প্ৰলোভন শব্দবোৰ নিষেধ কৰক স্বচ্ছতা সততা আৰু সুশাসনেৰে নতুন ভাৰত গঠন চৰকাৰে গ্ৰহণ কৰা ভ্ৰষ্টতামুক্ত আঁচনিসমূহ দুৰ্নীতিমুক্ত ভাৰত গঢ়ি বিশ্বৰ দৰবাৰত জিলিকি উঠক উই আৰ দ্য চেম বোট দাদা আমি একেখন নাৱৰে যাত্ৰী অলৰেডি I have told you that I am retired internal officer now just my time pass I do something to the social and enjoy my life with my husband he is a grand retired officer my two children they are working one is Bombay the other is Dehradun thank you to all bye bye